হেল্ল' এভৰিৱান, আপোনালোকে সকলোৱে সুধি আছে কালি মই পোষ্ট এটা দিছিলোঁ যে বেটা কালি এক্সিডেণ্ট এটা হ'ল বুলি, আৰু সকলোৱে সুধি আছে কি হৈছে, কিন্তু ৰিপ্লাই কিমান দিম, আৰু বহুতকেইটা কমেণ্টেই আহিছে। সেইকাৰণে ভাবিলোঁ ৰিপ্লাই দিয়াতকৈ ভিডিঅ' এটা বনাই কৈ দিওঁ আপোনালোকক। আৰু বেটা যে কালি 10:30-11টামান বজাত তাক ক'লোঁ ব'লা চুলি কাটি আহিবা, তাৰপিছত আহিলে মই খানা বনাব লাগিব তেনেকৈ ক'লোঁ। তাৰপিছত সেই বুলি কৈ মই বাহিৰলৈ গুচি গ'লোঁ। তাৰপিছত সি কৰিলে, মানে পেণ্ট বিচাৰি জিন্স পেণ্ট এটা পালে, চেইন থকা জিন্স পেণ্ট, আৰু জিন্স পেণ্টটো পিন্ধি ল'লে নিজে। চেইনডাল মৰাও নাছিলে, জিন্স পেণ্টটো এনেকৈ পিন্ধি লওঁতে চেইনডাল তাৰ মানে কি চিচিটোত লাগি গ'ল নহয়। তাৰপিছত লাগি গৈ মই ভাবিছোঁ এনেই অকণমান লাগিছে, সি মোক চিঞৰি আছে। সেইটো টাইমত ফোন এটাও আহি আছিলে, মায়ে ফোন কৰি আছিলে। তাৰপিছত সি মা এইফালে আহাচোন বুলি কৈ চিঞৰি আছে। তাৰপিছত মই ক'লোঁ ফোনটো ৰিচিভ কৰা তুমি, তেনেকৈ ক'লোঁ। মই মানে বাহিৰত চুলি আঁচিব গ'লোঁ, তাক ক'লোঁ যে চুলি কাটিব যাওঁ বুলি, সেইকাৰণে মই চুলিখিনি বাহিৰত আঁচিব গ'লোঁ। তাৰপিছত সি ক'লে মই নহয় মা মোৰ চিচিবে পেণ্টটো লাগি ধৰিলে, চোৱাহিচোন বুলি ক'লে। তাৰপিছত মই দৌৰি আহিলোঁ, কি হ'ল চালোহি। মই এৰাবলৈ চেষ্টা কৰিছোঁ, এৰা নাই। তাৰপিছত মই তাক তাতে এৰি লৈ তললৈ গ'লোঁ। তললৈ গৈ পিনে মই ভাবিছোঁ কি মতা মানুহে গম পাব কেনেকৈ এৰাব লাগে, কি হৈছে। সেইটো কাৰণে মই তললৈ গ'লোঁ, গৈ তলত দাদাহঁতক কোন আছে মাতিব গ'লোঁ। তাৰপিছত দৌৰি গ'লোঁ। মই এফালে পাপুকো মানুহজনকো মানে ফোন লগাইছোঁ, এফালে মই তলৰ মানুহকো কৈ আছোঁ যে বেটা চেইন লাগিলে আহকচোন, কোন আছে ব'লকচোন বুলি কৈ চিঞৰিছোঁ। কিন্তু মতা মানুহ কোনো নাছিলে। সিহঁতৰ দাদাহঁতৰ ল'ৰাটো আছিলে ধুনু, সি আহি লৈ পেলাই সি চালে, নোৱাৰিলে। তাৰপিছত মই পেণ্টটো এইটো চাব দেই, এইটো দিছে এইডোখৰ কাটি দিলে। পেণ্টটো এইটো আছিলে, সি নিজেই মানে পিন্ধি ল'লে এইটো পেণ্ট বিচাৰি লৈ। তাৰপিছত কি কৰিলে, পেণ্টটোতো কিমান গধুৰ দেখিছে, ইয়াত চেইনডালত অকণমান লাগি আছে, লাগি আছে মানে। তাৰপিছত কি হ'ল, মই ভাবিলোঁ পেণ্টটো কাটি দিওঁ বুলি ভাবিলোঁ। তাৰপিছত মই কাটিব পৰা নাই, মোৰ হাতখন পূৰা এনেকৈ কঁপিছে, আৰু ভয়ো লাগিছে কেনেবাকৈ কাটি গ'লে তাত যদি লাগি যায় কেনেবাকৈ কি হ'ব বুলি ভয়ো লাগিছে। সেইকাৰণে মই কাটিবলৈ চালোঁ, তথাপিতো কাটিব নোৱাৰিলোঁ। তাৰপিছত কি কৰিলে, আইতাই কৈ আছে মেডিকেল লৈ যা বুলি কৈ আছে। তাৰপিছত বাপেক আহি পাই গ'লহি, বাপেক ওচৰতে হয়, বেংক ওচৰতে হয়। বাপেক আহি পাই গ'লহি। তাৰপিছত আহি মানে কি কৰিম আৰু কান্দিছোঁ, ভয়ো লাগিছে, আৰু সিও পূৰা চিঞৰি আছে, লাগি চেপি আছে ন। তাৰপিছত চিঞৰি আছে। তাৰপিছত আমি মেডিকেল লৈ গ'লোঁ, ধুনু গ'ল, দাদাহঁতৰ ল'ৰাটো গ'ল, গাড়ীতে লৈ গ'লোগৈ মেডিকেল। তাৰপিছত মেডিকেল লৈ গৈ এৰাব চেষ্টা কৰিছে, এৰা নাই। বহুত সময় লাগিছে, আধা ঘণ্টা 45 মিনিটমান লাগিছে, এৰা নাই। তাৰপিছত বহুত সময় লাগি আছে, 45 মিনিটমান হ'ল, এৰা নাই। মানে 2-3টা ডক্টৰ ফোন কৰি আছে, ফোন কৰি সুধি আছে কেনেকৈ এৰাম, কি কৰিম। বহুত ডোখৰ মানে তাৰ পেণ্টটো মানে ওপৰ স্কিনটোত লগা নাই, ভিতৰলৈ ডাইৰেক্ট এনেকৈ সোমাই গ'ল, মানে ইমান ডোখৰমান সোমাই গুচি গ'ল। চেইনডালৰ লগত মানে স্কিনটো ভিতৰলৈ সোমাই গুচি গ'ল, আৰু সোমাই গুচি যোৱাৰ কাৰণে এৰাব পৰা নাই, ভিতৰলৈ সোমাই আছে যিহেতু। আৰু কৈছে যে এৰাব পৰা নাই, কি কৰোঁ। ইটো ডক্টৰক সুধিছে কেনেকৈ এৰাম, ই চিঞৰিছে পূৰা। মই ভৰিকেইটাত ধৰিছোঁ, বাপেকে মাথাটোৰ ওচৰত ৰখি আছে, আৰু 2-3জন ডক্টৰ আছিলে, নাৰ্ছ আছিলে, সিহঁতি ভৰি হাতত ধৰি আছে, সিটো ভৰি হাত মাৰি দিব বুলি। পেণ্টটো তাতে কাটি ল'লে আগত, কাটি লৈ পেলাই তাৰপিছত চাই আছে, পোৱা নাই। কি কৈছে, বাপেকেও কান্দিছে, ময়ো কান্দি আছোঁ। আৰু সিফালে বাহিৰতো ধুনুৱে ইফালে সিফালে কৰি গৈছে, ভয় চবৰে চিন্তা আৰু ভয়, কি হৈছে কি নাই হোৱা। তাৰপিছত পাৰিবনে নোৱাৰে, কি হৈছে, বহুত বেয়াকৈ লাগি ধৰিলে। সি এনেকুৱা অৱস্থা হৈছে, সি হাগি মুটি গৈছেগৈ তাত, গম পায়নে মেডিকেলত। তাৰ পেচাবো কৰিছে, লেট্ৰিনো কৰি গৈছে, পেনতে পূৰা কৰি গৈছেগৈ, আৰু বহুত কষ্ট খালে সি চিঞৰি আছে, অ' পাপা মই আৰু নেবাচোঁ, আৰু মই মৰিম, আৰু এতিয়া মই নেবাচোঁ, আৰু মোক ধৰি লৈ আহি আহা বুলি কৈ আছে। তেতিয়া বাপেকে বেছি কান্দিছে, আৰু ময়ো তাৰ ভৰিকেইটাও ঠাণ্ডা হৈ গ'ল। গামোচা এখন লৈ গৈছিলোঁ, গামোচাখনে পেণ্টটোতো আধা ওলমি গৈছে তাৰ, সেইকাৰণে মই গামোচা এখনে মেৰিয়াই লৈ গৈছিলোঁ তাক। পেণ্ট পিন্ধিব আহোঁতে হ'লেও গামোচাখন পিন্ধি আহিব পাৰিব বুলি গামোচা এখন লৈ গৈছিলোঁ, আৰু গামোচাখনে মই ভৰিকেইটা ঢাকি পিনে ধৰি আছোঁ জোৰকৈ। ভৰিকেইটা ঠাণ্ডা হৈ গৈছে, তাৰ একদম অৱস্থা বেয়া। তাৰপিছত আৰু দৰৱ খুৱাই দিছে, বেছিকৈ কান্দি থকাৰ কাৰণে দৰৱ 2 চামুচ খুৱাই দিলে। মই ভাবিছোঁ সেইটো চাগে বেহুচ হ'বৰ কাৰণে দৰৱ খুৱাইছে। তেতিয়া মোৰ আৰু চিন্তা লাগিছে, আৰু বাপেকে সি যেনেকৈ চিঞৰিছে, পাপা আৰু মই নেবাচোঁ, আহাচোন মোৰ ওচৰলৈ আহাচোন, পাপা মোক ধৰি থাকা, তেনেকৈ বাপেকক চিঞৰি আছে। আৰু বাপেকে তেতিয়া চিঞৰি কান্দিছে, আৰু বাপেকে ধৰি তাৰ ওচৰলৈ গৈ মই আছোঁ, ময়ো কৈ আছোঁ। আৰু মই ডক্টৰকো কৈছোঁ লাহে কৰিব দেই, লাহে কৰিব, সি বহুত দুখ পাইছে, তেনেকৈ কৈ আছোঁ। বাপেকে অগ্নিনাথ মন্দিৰলৈ আগ কৰিছে, বাবাৰ ওচৰলৈ যাম, ল'ৰাটো যাতে বেছি কষ্ট নোপোৱাকৈ সোনকালে ওলাই যায়, আৰু চেইনডাল তেনেকৈ অগ্নিনাথ বাবাক চিন্তা কৰিলে। তাৰপিছত ডক্টৰে ক'লে এইবাৰ যদি টানিব নোৱাৰোঁ তেতিয়াহ'লে অপাৰেশ্যন কৰিব লাগিব, আৰু এইবাৰ চাওঁ টানি, এনেকৈ কৈছে টানিবলৈ, সেনেকৈ টানি চাওঁ, যদি হয় কি ওলাই আহিব, যদি নোলায় আৰু উপায় নাই, তাক বেহুচ কৰি লৈ অপাৰেশ্যন কৰিব লাগিব ইমাৰ্জেঞ্চি, তেনেকৈ কৈ আছে। আৰু সেইটো কাৰণে আমাৰ বেছি চিন্তা লাগিছে, ঘপককৈ অপাৰেশ্যন, আমিতো কোনো নাই ন, ৰেডি নাই, অপাৰেশ্যন কৰা বহুত ডাঙৰ কথা সেইটো। আৰু বেলেগ গাত হোৱা হ'লে বা হাতত ভৰি থোৱা হ'লে বেলেগ কথা, কিন্তু মেইন জেগাতে হৈছে, সেইটো কাৰণে আমাৰ বেছি চিন্তা লাগিছে। আৰু
আমিও মানে মই সেইবোৰ কথা ভবাই নাই যে ক'ৰবাত কিবা আগ কৰিব লাগে কিবা কৰিব লাগে। মই মানে ল'ৰাটো ভৰিকেইটা ধৰি কান্দি আছোঁ চিঞৰি চিঞৰি। বাপেকে মানে সেইটো সময়তে অগ্নিনাথ মন্দিৰলৈ আগ কৰিছে, বাবা ওচৰলৈ যাম, ল'ৰাটো যাতে ভাল হওক তেনেকৈ। তাৰপিছত তেনেকৈ চিন্তা কৰি তাৰপিছত কি হ'ল, হেৰি কৰিলে, টানি দিলে ডক্টৰে, মানে এনেকৈ ধৰিলে, এনেকৈ টানি দিলে। টানি দিয়াৰ লগে লগে চেইনডাল ওলাই গুচি আহিলে। তাৰ অকণমান দুখ পাইছে বাৰু, কিন্তু চেইনডাল এনেকৈ ওলাই গুচি আহিলে। ওলাই অহা সি মানে উঠি বহি দিলে। মই ভাবিছোঁ কি হ'ল, টানি দিয়াৰ লগে লগে মই ভাবিছোঁ ছিগি আহিলে চাগে, তেনেকৈ ভাবিলোঁ। সি উঠি ঘপককৈ বহি দিলে। তাৰপিছত চাইছে নাই, ওলাই চেইনডালহে ছিগি আহিলে। চেইনডাল ওলাই আহিলে, মানে সেইটো যেনেকৈ লাগি আছিলে ওলাই গুচি আহিলে। তাত অকণমান ঘাঁ লাগিছে, তেজ ওলাইছে অকণমান, মানে যথেষ্টখিনিয়ে লাগিছে, কাৰণ সৰু বাচ্ছা ল'ৰা ছোৱালী আৰু মেইন জেগা হয় সেইডোখৰ ন, সেইটো কাৰণে মানে অকণমান নহয় আৰু বহুতখিনিয়ে লাগিছে। ঘাঁ লাগি তেজ ওলাইছে, মানে অকণমান হেৰি হৈ গৈছে, মানে ধৰক ছালো নহয় আৰু ধৰক মাংস অকণমান এৰাই যোৱা নিচিনা তেনেকৈ, মানে ধৰক হেৰি হৈ গৈছে আৰু দুখ পাইছে আৰু ঘাঁ লাগিছে। আৰু তাত লগাবৰ কাৰণে মেডিচিন দিছে, দৰৱ দিছে আৰু মলম দিছে। তাৰপিছত সেইটো এৰাই আহিলে, তাৰপিছত ফুলি গ'ল, বস্তুটো ফুলি গ'ল। আৰু তাৰ স্কিনৰ ভিতৰেদিয়ে বাট, মানে পেচাবৰ বাটটোৱেদিহে চেইনডাল সোমাই গৈছিলে। পেচাবৰ বাটটোৱেদি চেইনডাল, পেচাবৰ বাটটো ন, ওপৰৰ স্কিনটোৱেদি সোমাই গৈছিলে। সোমাই গৈ পিনে তাৰপিছত হেৰি সেই তাতো মানে ফুলি গৈছে আৰু ঘাঁ লাগিছে। আৰু এতিয়া বৰ্তমান ঠিকে আছে, অলপ দেৰি বিষালে, তাতো মেডিচিন লগাই দিলে আৰু অকণমান ঘাঁ লাগিছে, সেইটোতো বিষাবই। আৰু কি ক'ম আৰু, কালিৰ পৰা বহুত চিন্তা, ঘপককৈ কি হৈ গ'ল, মানে আমি কি কৰোঁ কি নকৰোঁ লাগিছে আৰু। গোটেই দিনটোৱে কালি মনটো ভাল লাগি থকা নাই। সেইকাৰণে ৰাতি প'ষ্টটো দিলোঁ, তাৰপিছত বহুতে ফোন কৰিছে। তাৰপিছত ভাবিলোঁ ৰিপ্লাই দিয়া হোৱাই নাই, মই প'ষ্টটো দি লৈ থৈ দিলোঁ। আৰু দিনতো সেইবোৰ হেৰিয়ত মানে চিন্তাও লাগি থাকিলে, সেইকাৰণে জল্দি শুয়ে গ'লোঁ আৰু কালি। সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা বনাই সকলোকে কৈ দিওঁ যে কি হৈ আছিলে তাৰ লগত। আৰু সেয়াই আৰু মেডিকেলৰ পৰা অহা 1 ঘণ্টা 2 ঘণ্টামানৰ পিছত অকণমান মই 2 ঘণ্টা 3 ঘণ্টামানৰ পিছত অকণমান ভিডিঅ' এটা কৰিছিলোঁ, ইয়াতে এড কৰি দিছোঁ চাব দেই। মেডিকেল যাওঁতে বা মেডিকেলত সেইটো ভিডিঅ' কৰাটোতো সম্ভৱেই নহয়, কাৰণ কিমান এটা আমি হেৰিয়ত গৈছোঁ, গোটেই ৰাস্তাটো কান্দি কান্দি গৈছোঁ। সিও কান্দি গৈছে, আমিও কান্দি গৈছোঁ। তাতোতো ক'বই নালাগে, মানে কি হৈছে আমি নিজেই গম পোৱা নাই। আৰু আহি লৈ পেলাই যেতিয়া ভাল পাইছে, সি যেতিয়া খেলি আছে, যেতিয়া মানে খেলিছে, তেতিয়াহে মানে মনটো অকণমান ভাল লাগিছে যে সি ইমান মানে দুখ পোৱা নাই চাগে, সেইকাৰণে খেলি আছে। কিন্তু বিষাইছে বুলি কৈ আছে বাৰু। সেইটো কাৰণে ভিডিঅ' অকণমান কৰিছিলোঁ, আপোনালোকক ইয়াতে এড কৰি দিছোঁ চাব দেই। বিষাবই আকৌ, হেৰি আছে।